আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নুনীপাতৰ সূতা কাটি থকাৰ পৰাই অলপ পৰিৱেশটো দেখাই দিওঁ আৰু মই দুটা কথা ক'বৰ কাৰণে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মানে দুটা কমেণ্টৰ দেই বিশেষকৈ দুটা কমেণ্টৰ কথা আপোনালোকক ভিডিঅ' যোগেদি জনাই দিওঁ এনেই সাধাৰণতে মই কমেণ্টৰ উত্তৰ নিদিওঁ আজি এই দুটাটো খুব গুৰুত্বপূৰ্ণ কাৰণ নুনীৰ লগত জড়িত নুনী সূতা কাটি থকাৰ লগত জড়িত লেটাৰ লগত জড়িত সেইকাৰণেহে মই ভিডিঅ'টো বনাইছোঁ যিহেতু সেইকাৰণে এতিয়া প্ৰথম কমেণ্টটোলৈ আহোঁ ইয়াত যিহেতু এগালমান বাঁহ দি থোৱা আছে মানে ভিডিঅ' যোগেদি দেখা পাই পিনি মোক এজন ব্যক্তিয়ে কমেণ্টৰ যোগেদি কৈছিলে যে তোমালোকে বহুত মানে বাঁহ পেলাই পিনি লগাই দি থাকা সূতাডাল তেতিয়া শকত হয় তেনেকৈ নিদিবা কম কমকৈ দিবা বুলি কৈছে হয় কম কমকৈ দিলে বোলাই কথাটো হ'ল কম কমকৈ দিলে সূতাডাল সৰু হয় সৰু হ'লে আমাৰ ঘৰৰ তাঁত বোৱা শিপিনীয়ে তাঁত বৈ বেয়া পায় শকত হ'লে বৈ ভাল পায় আৰু এইফালে আমাৰ মা যিহেতু মায়ে বয় তাত আৰু এটা কথা খাৰ কাঢ়িবলৈ বেয়া কৈ দে মানে পাটৰ সূতা খাৰ নেকাৰিলে ছিগি যায় আৰু পিন্ধিবলৈ আৰু সেইখন আঁঠুৱা নেটৰ নিচিনা হ'ব খাৰ নকৰাকৈ পিন্ধিবলৈ হ'লে আৰু ছিগি যাব যদি খাৰ কাঢ়ি ধুনীয়াকৈ একদম কোমলকৈ ধুই দিয়া হয় তেতিয়া মানে বহুত ধুনীয়া পিন্ধিবলৈও আৰামদায়ক হয় আৰু মিহি সূতা খাৰ কাঢ়িব নোৱাৰি ছিগি যাব গম পালেই নহয় সেইকাৰণে আমি শকতকৈ কাটো আৰু এতিয়া আহোঁ 2 নম্বৰটোৰ কমেণ্টৰ উত্তৰ দিবলৈ 2 নম্বৰটো কমেণ্টৰ উত্তৰ দিবলৈ আহি আছোঁ ৰ'ব দেই এইফালে দেখা পাইছে নহয় এয়া হ'ল লেটা নুনী লেটা এইবিলাক নুনী লেটা খাই বোলে বহুত মানুহ মেডিকেলত পৰি আছে বুলি কৈছে সেই মানুহ এগৰাকীৰ ঘৰৰ পৰা বোলে নুনীপাত নিছিলে ধোঁৱা আহিছে দেই নুনীপাত নিয়াৰ কাৰণে বোলে লেটা কেইটামান দিছিলে লেটা খাই বোলে মেডিকেল যাব লগা হ'ল সেই বুলি ক'লে কি কাৰণে যাব লগা হ'ল মোক সুধিছে নুনী লেটা খালে কেলৈ গ'ল মানে আচলতে নুনী লেটাটো যেতিয়া বুঢ়া হৈ যায় মানে চকৰি জগিব হয় তেতিয়া পেটত কণী হয় লেটাটোৰ পেটত এই লেটাটোৰ পেটত ধৰি লওক কণী হয় আৰু সেই কণী হোৱা লেটাটো খালেও অপকাৰ কৰে আৰু কিছুমান মানুহে ধৰি লওক চব খাদ্য হজম শক্তি একে নহয় হয়নে নহয় সকলোৰে এইটো লেটাটো সকলোৰে হজম শক্তিটো একে নহয় পটককৈ নহয় ধৰি লওক তেনেকুৱা মানুহে খাব নোৱাৰে কমজুৰি মানুহে খাব নোৱাৰে আৰু লেটাত হাই প্ৰ'টিন থাকে সেইকাৰণে তাৰ উপৰিও ধৰি লওক কি হয় এলাৰ্জি হয় আৰু বাকী লেটাখিনিৰ নিচিনা এই নুনী পলুৰ লেটাটো তেনেকুৱা নহয় মানে চব মানুহে খাব নোৱাৰে এই লেটাটো বহুতে খাব নোৱাৰে এলাৰ্জি হয় কিন্তু এই নুনী লেটাটো সৰহভাগ মানুহে খাব নোৱাৰে একদম মানে উপকাৰী নহয় আৰু জোখতকৈ বেছি খালেতো এনেও চব খাদ্যই অপকাৰ কৰে ন জোখতকৈ বেছি খাবই নালাগে অলপ কমকৈ খাব লাগে যিকোনো খোৱা খাদ্য কমকৈ খালে একো অপকাৰ নকৰে কিন্তু কিছুমানে যিসকলৰ এলাৰ্জি আছে বা মানে ধৰি লওক দুৰ্বল সেইসকলে কিন্তু নুনী লেটা খাব নোৱাৰে এলাৰ্জি থকা মানুহেতো নুনী লেটা এটা খালেও হ'ব মানে বহুত খালেও হ'ব সেইকাৰণে পৰাপক্ষত যিসকলৰ এলাৰ্জি আছে সেইসকলে লেটা নাখাব আৰু এইফালে আমাৰ মাত আছে আৰু দেউতা আৰু নুনী লেটাৰ ওপৰত কিবা কৈ দিয়া মানুহ মেডিকেললৈ যোৱাৰ ওপৰত আমাৰ একো হোৱা নাই আমাৰ যাবলগীয়াও হোৱা নাই আমিতো খাইছোঁ বহুত আমাৰতো এগৰাকীয়েতো একদম দিয়াৰ পৰা ওলোৱাৰ পৰা বুলি এনেকৈ লেটাটো ওলাইহে খায় সেইগৰাকীও একো হোৱা নাই মানে কেমেৰামেনৰ কথা কৈছোঁ তাইক মই কওঁ নাখাবি তাই তথাপিও খায় তথাপিও তাই একো হোৱা নাই কিন্তু আমাৰ ঘৰৰ কাৰো একো হোৱা নাই আৰু কি হয় এইটোৱে চবৰে মানে উপকাৰ নকৰে মানে চবৰে ইঞ্জিনবোৰ বেলেগ চবৰ লগতে নিমিলে মানে সেইকাৰণে পৰাপক্ষত কম পৰিমাণে খাব লাগে আৰু যিহেতু নুনী লেটাত হাই প্ৰ'টিন থাকে আৰু সেইকাৰণে সকলো মানুহে খাবও নোৱাৰে গতিকেলৈ যোনসকলৰ প্ৰব্লেম হয় সেইসকলে নাখালেই হ'ল বাকী একো কথা নাই বাকী একো নোহোৱাসকলৰতো একোৱেই নহয় আমাৰতো একোৱেই হোৱা নাই আমিতো এনেকৈ বইলকৈও খাইছোঁ ভাজিকৈও খাইছোঁ আৰু কিন্তু কিছুমান মানুহৰ শুনিছোঁ কেঁচাকৈ খোৱাৰ কাৰণেও হৈছে বুলি কোৱা শুনিছোঁ কিন্তু আমাৰ কেঁচা মানে বইল আচলতে আমি বইলকৈও খাইছোঁ ভাজিও খাইছোঁ কিন্তু আমাৰ আজিলৈকে একো তেনেকৈ হোৱা নাই আৰু ভণ্টিয়েতো কৈছিলে কণী হোৱাৰ কথা কিছুমান মানে যোনখিনি মানুহে খাব নোৱাৰে কণী হোৱা নোহোৱা কথা নাই তেওঁলোকেতো খাব নোৱাৰিবই তেওঁলোকৰ মানে ৰিয়েকশ্যন কৰিবই আৰু যোনসকলে খাব পাৰে তেওঁলোকৰ একো প্ৰব্লেম নাই আৰু এই কণী হ'লে মানে বেছিকৈ খালে মানে হয় আৰু কিবা এটা ক'ব লৈছিলোঁ তাই কোৱাৰ কাৰণে মই পাহৰি থাকিলোঁ ক'বলৈ সেয়াহে সেইফালে লেটাখিনিকে দেখাই দিব অকণমান এনেকৈ লেটা ওলাইছে মানে আঁহবিলাক গৈ পাতল হৈ গ'লে এয়া দেখিছে নাই লেটা ওলাই গৈছে এতিয়া দুটামান লেটা দেখাই দিওঁ হেতাখন ক'ত আছে এইডোখৰতে আছে দেখাই দিওঁ ৰ'ব মই আজি সেই দুটা কমেণ্টৰ উত্তৰ দিবৰ কাৰণে আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ ভিডিঅ'টো
কাৰণ বৰ আগ্ৰহেৰে বাট চাই থাকে নহয় জানো। আৰু যিসকলক কমেণ্টৰ যুগত কমেণ্টতে মই ৰিপ্লাই কৰিছোঁ সেইসকলক কৈছোঁৱে বাৰু কিছুমানক, কিন্তু হ'লেও লিখি পিনি উত্তৰ দিয়া আৰু এনেকৈ ভিডিঅ' যোগেদি কৈ দিয়া মাজত পাৰ্থক্য আছে। সকলোৱে ধৰি লওক লিখি দিলে বুজি নাপাবও পাৰে, সেইকাৰণে এনেকৈ কৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ আপোনালোকৰ কাৰণে। সেইটোৱে কওঁ, যিসকলৰ অপকাৰ কৰে লেটা খালে সেইসকলে খাব নালাগে। আৰু লক্ষণসমূহ যদি ক'ব লাগে তেতিয়া কি হয় জানে নাই, কিছুমানক কঁপনি উঠে লেটাটো খাই দিয়াৰ লগে লগে, কিছুমানতো এলাৰ্জি উঠে লগে লগে উঠে, খজুৱাই পূৰা মানে বিচাই যেনেকৈ ডাকে তেনেকৈ পূৰা মানে কি কয় তেনেকৈ মানে ফুলি যায়, আৰু বমি হ'ব পাৰে, হাগনি হ'ব পাৰে, তেনেকুৱা মানে লক্ষণবিলাক। যিসকলে খাইছে বা যিসকলৰ হৈছে সেইসকলেতো গম পায়, অকণমান লেটা খালে যিসকলৰ মানে হয় সেইসকলে নাখাব আৰু দেই। এইটো বৰ বেলেগকৈ কঁপনি এটা হয় বুলি কোৱা শুনিছোঁহে, মোৰতো হৈ পোৱা নাই। আৰু এইফালে যি কি নহওক আজিলৈ ভিডিঅ'টো সামৰি দিওঁ। আমাৰ এতিয়াও ৰাতি দিন এনেকৈ কাম চলি আছে আৰু চলিয়ে থাকিব, কাৰণ যিহেতু দেৰি হৈ গ'লে চকৰি ওলাই যাব। চকৰিটো এজনী ওলাইছে, দিনত দেখাইছিলোঁ মই। সেয়ে দেৰি নকৰোঁ, ভিডিঅ'টো চায়ো বেছি দীঘলে আপোনালোকে আমনি পাব হয় নহয়। আৰু যদি কাৰোবাৰ কিবা সুধিব লগা আছে ধুনীয়াকৈ জনাব। এই কমেণ্ট দুটা এনেকৈ ভিডিঅ' যোগে জনোৱাটো এটা কাৰণে জনাইছোঁ, কাৰণ নুনী মানে লেটাৰ লগত জড়িত আৰু সূতা কটাৰ লগত জড়িত, সেইকাৰণে এনেকৈ উত্তৰ দিলোঁ। আৰু কাৰোবাক যদি কিবা ক'ব লাগে ইয়াৰ ওপৰত তেনেহ'লে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে।